হেল্ল' এভৰিৱান, তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅ'ৰ জৰিয়তে নৱমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ লেচন 6ৰ 6.1ৰ অংকবোৰ আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত নৱমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ লেচন 6ৰ নোটছখিনি আলোচনা কৰিছো। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই, ডিছক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে চাই ল'বা। বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অনুশীলনী 6.1ৰ আমি 1 নম্বৰ প্ৰশ্ন আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্ন আলোচনা কৰাৰ আগতে তোমালোকে যদি চেনেলখনত নতুন আহিছা, এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ চেনেলখন সাবস্ক্ৰাইব কৰি তোমালোকে বেল আইকনটো ক্লিক কৰি দিবা। এতিয়া প্ৰথম প্ৰশ্নটো চাবা। চিত্ৰ 6.13 AB আৰু CD ৰেখাই O বিন্দুত কটাকটি কৰিছে। চিত্ৰ চোৱা 6.13 AB আৰু CD ৰেখাই আমাৰ এইটো হ'ল CD ৰেখা আৰু এইটো হ'ল AB ৰেখাই O বিন্দুত কটাকটি কৰিছে। AB আৰু CD ৰেখাই O বিন্দুত কটাকটি কৰিছে। যদি এংগল AOC প্লাস BOE ইকুৱেল 70 ডিগ্ৰী আৰু এংগল BOD 40 ডিগ্ৰী, তেন্তে BOE আৰু প্ৰত্যাৱৰ্তী এংগল COE নিৰ্ণয় কৰা। সো আমি প্ৰথম লিখিম কি কি দিয়া আছে। কি কি দিয়া আছে? আমাক দিয়া আছে এংগল AOC প্লাস BOE কিমান ডিগ্ৰী? 70 ডিগ্ৰী। আৰু কি দিয়া আছে চোৱা, আৰু দিয়া আছে BOD কিমান ডিগ্ৰী? BOD 40 ডিগ্ৰী। আমাক কি কি ওলাব দিছে? প্ৰথম ওলাব দিছে এংগল BOE ইকুৱেল হোৱাট? সেকেন্ডত কি ওলাব দিছে চোৱা, প্ৰত্যাৱৰ্তী মানে বুজি পোৱা যে যেটো কোণ থাকিব তাৰ পৰা 360 পৰা কোণটো মাইনাস কৰিব লাগে। প্ৰত্যাৱৰ্তী এংগল COE হোৱাট? COE হয়। এতিয়া আমি কেনেকৈ কৰিম? সো একেবাৰে সহজ মেথড আছে। এটা সহজ মেথড হ'ল যে তোমালোকে নিশ্চয় দেখা পাই আছা যে যেহেতু এংগল AOC ইকুৱেল এংগল BOD, চোৱাচোন এংগল এইটো এংগল আৰু এইটো এংগল AOC, এইটো C এংগল হয়, C এংগল AOC আৰু BOD এই এংগল দুটা একদম বিপৰীত আছে, এটা আনটোৰ বিপৰীত আছে। কি লিখিম আমি? ইকুৱেল 40 ডিগ্ৰী। বিপৰীত কোণ আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিব লাগিব ভাৰ্টিকেলি অপজিট। এতিয়া AOC ইকুৱেল BOD কিমান হ'ল? 40 ডিগ্ৰী। অৰ্থাৎ AOC ৰ মান কিমান? 40 ডিগ্ৰী। এতিয়া আমাৰ ওলাব লাগে কিমান? প্ৰথম BOE। সো BOE আমি জানো যে এংগল AOC প্লাস এংগল BOE ইকুৱেল 70 ডিগ্ৰী বুলি আমাক দিয়া আছে। এতিয়া আমি ইকুৱেশ্যন 1, এটো ইকুৱেশ্যন 1 বুলি ধৰা। ইকুৱেশ্যন 1ত আমি পাইছো কি পাইছো? 1ত এটো 40 ডিগ্ৰী, AOC 40 ডিগ্ৰী কাৰণ ই BOD ৰ অপোজিট, প্লাস BOE 70। এতিয়া চোৱা মই ইফালে লিখি আছো। এতিয়া প্লাছত আছে, ইফালে গলে মাইনাছত। BOE ইকুৱেল 70 ডিগ্ৰী মাইনাস 40 ডিগ্ৰী। প্লাছত আছে, ইফালে গলে কি হ'ব? মাইনাছত। যে বাওফালে আছে, হুফালে গলে ইকুৱেল চিনৰ হুফালে গলে মাইনাছত হৈ যাব। এতিয়া আমি BOE কিমান পালো? 17 পৰা 40 গলে কিমান থাকিব? 30 ডিগ্ৰী। নিশ্চয় পাই গলো। আকৌ আমাক ওলাব দিছে COE প্ৰত্যাৱৰ্তী কোণ। আমি COE ওলাম। চোৱা এতিয়া তুমি এই গোটেইখিনি কোণ চোৱাচোন। এডাল সৰলৰেখা AOB ৰেখাৰ ক্ষেত্ৰত চোৱা, আকৌ AOB ৰেখাৰ ক্ষেত্ৰত চোৱা, ৰেখাৰ ক্ষেত্ৰত তোমালোকে নিশ্চয় জানা যে
এডাল সৰল ৰেখাৰ এটা বিন্দুৰ একেফালে 180 ডিগ্ৰী কোণ হয় গোটেইখিনি আমি যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী কোণ হ'ব যিহেতু আমি লিখিম এংগল AOC প্লাস BOE প্লাস ইকুয়াল নহয় আমি প্লাস লিখিম প্লাস কি লিখিম COE ইকুয়াল 180 ডিগ্ৰী এতিয়া AOC এর মান কিমান AOC আৰু প্লাস BOE এই দুইটা মিলি মান আমাৰ কিমান হ'ব 70 দিয়ে আছে AOC এর মান 40 আৰু BOE এর মান 30 আমি উলাইছো এইখিনি ঠাইত আমি 70 বহাই দিম COE ইকুয়াল 180 তুমি নহলে ব্র্যাকেটত লিখি দিব পাৰা যেহেতু এংগল AOC প্লাস BOE ইকুয়াল 70 তুমি লিখি দিব পাৰা মানটো এটো ইকুয়াল চিন হয় এতিয়া তো প্লাসত আছে হিফালে গলে মাইনাসত এংগল COE ইকুয়াল 180 ডিগ্ৰী মাইনাস 70 ডিগ্ৰী এতেকে এংগল COE ইকুয়াল 180 পৰা 70 ডিগ্ৰী গুছি গলে কিমান থাকিব আমাৰ 110 ডিগ্ৰী এতিয়া চোৱা প্ৰত্যাবৰ্তী আমি কি উলাম প্ৰত্যাবৰ্তী আমি আমাৰ প্ৰত্যাবৰ্তী উলাব লাগিব প্ৰত্যাবৰ্তী আমি কি উলাম এংগল COE প্ৰত্যাবৰ্তী এংগল COE কেনেকৈ উলাম আমি উলাম 360 ডিগ্ৰীৰ পৰা 110 ডিগ্ৰী মাইনাস কৰিম এতিয়া 0 ৰ পৰা 0 গলে 0 ডিগ্ৰী 6 ৰ পৰা 1 গলে 5 ডিগ্ৰী 3 ৰ পৰা 1 গলে 2 ডিগ্ৰী আমি কিমান পালো 250 ডিগ্ৰী তোমালোক নিশ্চয় বুজি পাইছা আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম দুই নম্বৰ প্ৰশ্নটো চাবা চিত্ৰ 6.14 ত XY আৰু MN ৰেখাই XY এটো হল XY ৰেখা XY ৰেখা আৰু MN ৰেখাই MN ৰেখাই O বিন্দুত কাটিছে কোট কাটিছে O বিন্দুত কাটিছে যদি এংগল POY এইটো 90 ডিগ্ৰী আৰু A/B 2:3 AB 2:3 তেন্তে C ওলাব লাগে আমাৰ এই কোণটো হল C কোণ এতিয়া দিয়া আছে চোৱা কি কি দিয়া আছে চোৱাচোন দিয়া আছে এক নম্বৰ দিয়া আছে এংগল POY ইকুয়াল 90 ডিগ্ৰী আৰু কি দিয়া আছে A/B 2:3 ডিগ্ৰী C ইকুয়াল what এতিয়া let A ইকুয়াল twice x আৰু B ইকুয়াল 3x এতিয়া আমি কি কৰিম এতিয়া চোৱা যেহেতু এংগল POX ইকুয়াল POY 90 ডিগ্ৰী যেহেতু আমাক কৈ দিছে POY কিমান ডিগ্ৰী 90 ডিগ্ৰী তেনলে XY যদি এডাল সৰল ৰেখা হয় তেনে POX আমাৰ কি হ'ব 90 ডিগ্ৰী তে POX ৰ ঠাইত আমি কি বহাব পাৰো চোৱাচোন A প্লাস B 90 ডিগ্ৰী এতিয়া সহজত বহাই দিয়া A ৰ মান আমি কিমান পাইছো twice x B ৰ মান কিমান পাইছো 3x এতিয়া 5x দুটা x আৰু তিনটা x কিমান হ'ব 5x পূৰণ হৈ আছে ফালে গলে কি হ'ব হৰণ এতিয়া আমি চোৱা x ৰ মান আমি কিমান পাম এতেকে x 9 কেইবাৰ চোৱা 9 5 কেইবাৰ যাব একবাৰ যাব থাকিব কিমান 5 গুণ 5 4 থাকিব শূন্য লগত 40 হৈ যাব 5 40 কেইবাৰ 8 বাৰ 8 5 গুণ 40 18 ডিগ্ৰী এতিয়া এৰ মান আমি কিমান পাম এৰ মান কিমান আছিল twice x 2 into 18 ডিগ্ৰী কিমান হ'ব 36 ডিগ্ৰী তাৰ পিছত 36 কেনে হ'ল 2 1 গুণ 16 6 হাতত থাকিল কিমান 1 2 1 গুণ 2 আৰু 1
তিনি বিৰ মান কিমান আছিল 3x 3 into 18 3 8 গুণ 24 4 হাতত থাকে 2 3 গুণ 3 2 5 54 ডিগ্ৰী এতিয়া আমি চিৰ মান কেনেকৈ ওলাম চোৱা এতিয়া এম এন এডাল ৰেখা এম এন ৰেখাৰ ক্ষেত্ৰত একেফালে 180 ডিগ্ৰী কোণ হয় আমি জানো বি আৰু সি যোগ কৰিলে 180 পাম আমি 180 ডিগ্ৰী পাম ৰৈখিক জুৰিয়া কোণ বুলি সাইডত তুমি লিখিব পাৰা নহলে ৰেখাৰ ক্ষেত্ৰত দিছা হৈ যাব এতিয়া বিৰ মান আমি কিমান পাইছো বিৰ মান পাইছো 54 ডিগ্ৰী প্লাস সি 180 ডিগ্ৰী প্লাসত আছে ইফালে গলে মাইনাসত 54 ডিগ্ৰী এতেকে সিৰ মান সোৱা এক ধাৰ কৰা 10 হৈ গল 10 ৰ পৰা 4 গলে কিমান থাকিব 6 ইয়াতে কিমান 7 7 ৰ পৰা 5 গলে কিমান হ'ব 2 ইয়াতে 126 ডিগ্ৰী নিশ্চয় বুজি পাইছা আমি সিৰ মান কিমান পালো 126 ডিগ্ৰী আমাক সিৰ মান ওলাব দিছিল আমি লগতে এ ওলাব লগা হল বিৰ মান ওলাব লগা হল এৰ মান 36 বিৰ মান 54 পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িম 3 নম্বৰ প্ৰশ্ন চাবা একেবাৰে সহজ প্ৰশ্ন এংগল PQR আৰু PRQ সমান চিত্ৰত দিয়া আছে চোৱা PQR চোৱা এইটো P এইটো R এইটো Q এইটো হল S এই কোণটো আৰু এই কোণটো সমান PQR PRQ তেন্তে প্ৰমাণ কৰা যে PQS এইটো কোণ ইকুয়াল PRT তোমালোকে নিশ্চয় জানা যে এডাল সৰল ৰেখাৰ ক্ষেত্ৰত একেফালে যিবোৰ কোণ থাকে সব কোণৰ এটা বিন্দুত এডাল সৰল ৰেখাৰ একেফালে কোণৰ সমষ্টি কিমান আছিল কোৱাচোন কিমান আছিল তোমালোকে কমেন্টত জনাবা কিমান আছিল আমি জানো যে এডাল সৰল ৰেখাৰ একেফালে এটা বিন্দুত 180 ডিগ্ৰী কোণ হয় এটা দুটা কোণ থাকক বা তিনটা কোণ থাকক যিমান কোণ থাকক দুটা থাকিলে ৰৈখিক জুৰিয়া কোণ হৈ যায় আমি আলোচনা কৰিছোৱে গতিকে চোৱা এতিয়া এই কোণ দুটা চোৱা আমাৰ এই কোণ দুটা এই বিন্দুটোৰ একেফালে আছে নহয় এটা সৰল ৰেখা হয় ST ধৰিব পাৰা সৰল ৰেখা হয় গতিকে আমি এটো 180 হৈ যাব এইখিনিও কি হ'ব 180 হৈ যাব এতিয়া চোৱা আমি কেনেকৈ কৰিম সলিউশন দিয়াস কি দিয়া আছে এংগল PQR ইকুয়াল এংগল PRQ দিয়া আছে এটো ইকুয়েশন 1 এতিয়া প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে এংগল PQS ইকুয়াল PRT এতিয়া S T ৰেখাৰ ক্ষেত্ৰত ৰেখা মানে সৰল ৰেখাৰ ক্ষেত্ৰত সৰল ৰেখাও দিব পাৰা ৰেখাও দিব পাৰা সৰল ৰেখাৰ ক্ষেত্ৰত সোৱা ৰেখা মানে আমি সচৰাচৰ সৰল ৰেখা বুজাও এতিয়া এংগল PQS প্লাস PQR ইকুয়াল 180 ডিগ্ৰী এইটো ইকুয়েশন 2 আকৌ সোৱা এইটো বিন্দুত চাবা এইটো বিন্দুত ইফালে এই বিন্দুটোত কি আছে সোৱা এই বিন্দুটোত আমি যদি লিখো এংগল PRT প্লাস PRQ 180 ডিগ্ৰী এতিয়া সোৱা এংগল PRT প্লাস PRQ 180 ডিগ্ৰী 180 ডিগ্ৰী ইকুয়েশন 1 ত চোৱাচোন 180 ডিগ্ৰী মানে আমি কিমান পাইছো আমি পাইছো এংগল PQS প্লাস এংগল PQR ক'ৰ পৰা পাইছো from equation 2 বা ইকুয়েশন 2 ৰ পৰা মই ফৰ্ম লিখিছো তুমি 2 ৰ পৰা লিখি দিব পাৰা তাৰ পিছত চোৱা এতিয়া তোমালোকে জানা ইকুয়েশন 1 ত PQR ইকুয়াল PRQ
পি কিউ আর এটো কাটি দিম আমি এটিকে লিখিম পি আর টি ইকুৱেল কি থাকি যাব পি কিউ এছ কৰ পৰা পাইছো যিহেতু কৰ পৰা পাইছো 1 ৰ পৰা 1 ৰ পৰা আমি কি পাইছো যে পি কিউ আর ইকুৱেল পি আর কিউ আছে গতিকে দুইটা একে যদি আছে আমি কি কৰিছো কাটি দিছো নহলে তুমি আৰু এটা লাইন বঢ়াই দিব পাৰা যে পি আর কিউ ৰ ঠাইত পি কিউ আর বহাই দিব পাৰা বহাই দি কাটি দিব পাৰা এতিয়া আমি এইটো সাইডত লিখিম কি লিখিম যে পি কিউ এছ টো আগত লিখিম পি কিউ এছ ইকুৱেল এংগল পি আর টি নিশ্চয় বুজি পাইছা কিবা অসুবিধা থাকিলে কমেন্টত জনাবা পৰৱৰ্তী প্ৰশ্ন লৈ চাবা সাইনৰ প্ৰশ্নটো চাবা সোৱা যদি x plus y equal w plus z তেন্তে প্ৰমাণ কৰা যে AOB এডাল ৰেখা সলিউশন সোৱা আমাৰ AOB দেখা পাইছা AOB ৰেখা ইয়াক প্ৰমাণ কৰিব লাগে ৰেখা বুলি এটো C হয় এটো হল D এটো y এটো x w z দিয়া আছে সোৱা কি দিয়া আছে দিয়া আছে x plus y capital X y equal w plus z প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে চোৱা প্ৰমাণ কৰিব লাগে AOB এডাল ৰেখা ৰেখা মানে সৰল ৰেখা তোমালোকে জানা যে এডাল সৰল ৰেখাৰ একেফালে এটা বিন্দুত 180 ডিগ্ৰী কোণ থাকে সাপোজ এটা এটা সৰল ৰেখা ইয়াৰ একেফালে কিমান কোণ থাকিব যিমান কেটা কোণ থাকক সব মিলি 180 ডিগ্ৰী হ'ব ইফালেও 180 ডিগ্ৰী দুটা মিলি কিমান হ'ব 360 ডিগ্ৰী এতিয়া যেহেতু O বিন্দুত x plus y w plus z সব কেটা একলগ কৰিলে এটা বিন্দুত কিমান ডিগ্ৰী কোণ হয় 360 ডিগ্ৰী আমি জানো এতিয়া এটো ইকুৱেশন 1 দিলৱা আমাৰ লিখোতে সহজ হ'ব x plus y ইকুৱেশন আমি কি পাইছো w plus z এই w plus z ৰ হলে আমি কি লিখিম x plus y লিখি দিলো ইকুৱেল 360 কৰ পৰা লিখিছো 1 ৰ পৰা from 1 দিব পৰা তুমি মই 1 ৰ পৰা দিছো এতিয়া দুটা x হল দুটা কি হল y হল 360 ডিগ্ৰী দুটা x দুটা y দুই যদি আমি কমন লও x plus কি থাকিব y সোৱাচোন বুজি পাইছানে কি কৰিছো আমি ইয়াৰ পৰা দুই কমন লৈছো ইয়াৰ পৰা কি কৰিছো দুই কমন লৈছো x plus y এতিয়া এখানে মুছি দি আছো দুই পূৰণ হৈ আছে ফালে গলে হৰণ x plus y 360 by 2 এটাকে সোয়া x plus y w plus z ইকুৱেল কিমান হ'ব 180 দুই তিনত একবাৰ ফুলত কেবাৰ আঠবাৰ ফুলত তো শূন্যবাৰ এতিয়া 180 ডিগ্ৰী হল যেহেতু AOB একেফালে O বিন্দুত একেফালে বা দুইফালে দুইফালে দিলে বেস্ট হয় দুইফালে O বিন্দুত 180 ডিগ্ৰী কোণ আছে এতেকে AOB এডাল ৰেখা তোমালোকে নিশ্চয় বুজি পাইছা ভিডিওটো এখিনি আছিল সম্পূৰ্ণ চোৱাৰ বাবে তোমালোকক ধন্যবাদ জনাইছো আৰু ভিডিওটো যদি বুজি পাইছা আৰু যদি কিবা ইয়াৰ পৰা শিকিব পাৰিছা অইন এটা তোমালোকৰ নিচিনা ছাত্ৰ ছাত্ৰী শিকাবলৈ ভিডিওটো শেয়াৰ কৰি দিবা আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিবা আৰু কিবা জানিব লগা থাকিলে পৰৱৰ্তী কোনো ভিডিও বিচাৰিলে তুমি কমেন্টত জনাবা আৰু পৰৱৰ্তী ভিডিওত আমি 6.1 ৰ বাকি থকা অংশখিনি আলোচনা কৰিম